এআইন লাইভৰ বাতৰিৰ প্ৰভাৱ পৰিলক্ষিত হ'ল নামখলাৰ কালজুৰিত। আজি কিছুদিন আগে দৰং জিলাৰ নামখলা কালজুৰিত চিপাঝাৰ বিদ্যুৎ সংমণ্ডলৰ অধীনত থকা কালজুৰি গাঁৱৰ কিছুসংখ্যক ঘৰত বাঁহৰ খুঁটাৰে বিদ্যুৎ সংযোগ কৰি দিন অতিবাহিত কৰি আহিছিল। এই ঘটনাৰ বিৱৰণ এআইন লাইভৰ বাতৰিৰ দ্বাৰা প্ৰকাশ কৰা হৈছিল। বাতৰি প্ৰকাশ কৰাৰ দুদিন পিছতেই টংলা বিদ্যুৎ সংমণ্ডলৰ অভিযন্তাগৰাকীৰ নেতৃত্বত এটি দলে আহি পকাৰ খুঁটাৰে বিদ্যুৎ পৰিবাহী তাঁৰ সংযোগ কৰি দিয়াত কালজুৰি গাঁৱৰ ৰাইজে অভিযন্তাগৰাকীৰ লগতে বিভাগীয় কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰে। নামখলাৰ পৰা চিন্তু কলিতাৰ প্ৰতিবেদন এআইএন লাইভ। আমাৰ এই বিদ্যুতৰ সমস্যা এটা আছিলে, এটা নিউজ ওলাইছিলে। ওলোৱাৰ পিছ মুহূৰ্ততে কিন্তু আমাৰ টংলা সংমণ্ডলৰ অধীনত কালজুৰি গাঁও ইয়াতে লগে লগে সিহঁতে কামখিনি পোষ্ট দি আমাৰ সুবিধা কৰি দিলে। তেওঁলোকক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু নিউজ ওলোৱাৰ পিছ মুহূৰ্ততে কৰিছে, এদিন পিছতে। তাৰ কাৰণে আমি গাঁৱৰ বাকীৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আছে অলপ চলপ, সেইখিনি হয়তো আগন্তুক কৰি দিব আমাক, নিশ্চয় দিব। এইটো যিহেতু দিলে ইতিমধ্যে ভাল হ'ল হয় আমাৰ। আৰু অলপ ভিতৰুৱা জেগা আছিলে, এতিয়া বহুত আঁতৰৰ পৰা টানি নিব লগা হয়। আগতকৈ কেনেকুৱা কাৰেণ্টৰ ব্যৱস্থাটো? কাৰেণ্টৰ ব্যৱস্থা যথেষ্ট ভাল বুলিয়ে ক'ব পাৰি। তেনেকৈ কাৰেণ্ট নাযায় তেনেকুৱা কাৰেণ্ট নাযায় আজিকালি। অলপ সময় গ'লেও আকৌ আহি পায়, সিমান অসুবিধা নহয়। তেওঁলোকক ধন্যবাদ দিছোঁ আমি। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।